ঘৰতে পিঁয়াজ পাত আছিলে সেয়া দিলোঁ হৈ গ'ল মিলাই দিলত মোৰ ফ্ৰাইড ৰাইচ অকল ফিছ প্ৰটিনটো খাব লাগিব 150 গ্ৰাম চিকেন এফালে অকল পিঁয়াজ দিম আৰু মই মন্মি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া সন্ধিয়া 8টা মান বাজিলে সদায় আচলতে ভাত ৰুটি খাই খাই আমনিও লাগিছে মই ভাবিলোঁ যে কিবা এটা অকেজন থাকিলে কিবা এটা খাই ভাল লাগে তাৰপিছত সকলোৰে মাজত ভেলেণ্টাইন ডে চৰ্চা হৈয়ে আছে যদিও আমাৰ ঘৰত মেম্বাৰ এতিয়া 4জন আটলাণ্টাটো ডাইৰেক্ট কৰি আছে মই অন্তৰীক আৰু খাম আৰু আমাৰ 3জনলৈ বেলেগকৈ বনাম আৰু বাইদেউ থাকে যদিও বাইদেউ এইবোৰ বস্তু খাই একদম বেয়া পায় গতিকে 3জনলৈ মই চাইনিজ এটা প্লেটাৰ বনাম বুলি ভাবিছোঁ আৰু খাই ভাল লাগিব আচলতে ৰেষ্টুৰেণ্টত খোৱাতকৈ বহুত হেল্ডি হ'ব সেইটো ভাবিয়ে বনাইছোঁ ভাবিলোঁ ফ্ৰাইড ৰাইচ এটা বনাম আৰু ফ্ৰাইড ৰাইচৰ লগত কি খাবি চিলি চিকেন নে চিকেন মাঞ্চুৰিয়ান চিলি চিকেন ল'ৰাক সুধি লৈছোঁ চিলি চিকেন খাব বোলে গতিকে চিলি চিকেনটো মই বনলেছ আছে উলিয়াই থোৱা কাৰণ আমাৰ ঘৰৰ পৰা ক্লাব কিচেন চলে যে বনলেছ চিকেন ঢেৰ আছে গতিকে মোৰ চিন্তা নাই বনলেছ চিকেন আছে চিলি চিকেন বনাই দিম কিন্তু প্ৰথমতে মেৰিনেশ্যনটো কৰি লওঁ 2টা লাগে মেৰিনেশ্যন একদম প্ৰপাৰ দেখুৱাম দেই ৰেচিপি আপোনালোকক 2টা মেৰিনেশ্যন কৰিব লাগিব ফাৰ্ষ্ট মেৰিনেশ্যন কৰি আধা ঘণ্টা থৈ লওঁ তাৰপিছত ছেকেণ্ড মেৰিনেশ্যনটো কৰিম অলৰেডি মই চাউল কেইটামান বাসমতি চাউল কেইটামান সিজাই থৈছোঁ সিজাই পেলাই পানীটো ড্ৰেইন আউট কৰি থৈছোঁ ফ্ৰাইড ৰাইচৰ কাৰণে গতিকে এতিয়া চিলি চিকেনৰ মেৰিনেশ্যনটো কৰোঁ চাব আহক মইনো কেনেকৈ বনাওঁ মই অলপমান বনলেছ চিকেন লৈছোঁ আপোনালোকে বনলেছ নোহোৱাকৈও বনাব পাৰে সৰু সৰু টুকুৰা কৰিও বনাব পাৰে আৰু বনলেছ চিকেনেই সাধাৰণতে ইউজ কৰিবলৈ ভাল হয় পিচটো চাওকচোন আৰু ইয়াতকৈ অৱশ্যে আপোনালোকে সৰু কৰি ল'ব পাৰে মই 3জন মানৰ কাৰণে বনাইছোঁ আৰু চিকেনখিনি একেটা চাইজতে কাটি ল'লোঁ নিমখ জালুক নহৰু আদা পেষ্ট আৰু এটা কণী এইটো হৈছে ফাৰ্ষ্ট মেৰিনেশ্যন এইখিনি মই ভালকৈ সানি পেলাই প্ৰায় আধা ঘণ্টামান ৰাখি থ'ম এইখিনি চিকেনত এটা কণী বেছিহে হৈছে মই ভাঙিলোঁ যেতিয়া দিয়ে দিলোঁ ফাৰ্ষ্ট মেৰিনেশ্যনটো হৈ গ'ল এতিয়া ছেকেণ্ড মেৰিনেশ্যন কৰিম এইখিনি চব আগতে অকণমান জোল আছিলে এতিয়া হৈ গ'ল কণীটো দৰকাৰ পৰিলে আপোনালোকে অকণমান কমায়ো দিব এইখিনি কৰ্ণফ্ল'ৰ এইখিনি চব কৰ্ণফ্ল'ৰটো আমাৰ ঘৰত সৰহকৈয়ে থাকে 1 চামুচ দিছোঁ টেবুল চামুচেৰে আৰু অকণমান দিছোঁ বাকী নিমখ চিমখ ইয়াত চব দিয়া আছে এতিয়া কৰ্ণফ্ল'ৰটো সানি পেলাই আমি ফ্ৰাই কৰিব পাৰিম ইয়াত পানী চানী একো দিবৰ দৰকাৰ নাই কাৰণ কণীৰ যিটো অকণমান জুলীয়া ভাৱ এটা আছে যে সেয়াই হৈ যাব এতিয়া মই অকণমান ইয়াত তেল দিম এইটো এটা চিক্ৰেট দেই এইটো চিক্ৰেট তেতিয়া অকণমান মচমচীয়াটো বেছি হ'ব ক্ৰিপচি হ'ব ধুনীয়াকৈ কটিং বহি যায় আৰু ক্ৰিপচি হ'ব এনেকৈ মই 15 মিনিট ৰাখিম এই 15 মিনিট ৰাখোঁ মই পাচলিটো কাটি লওঁ এটা কেঁচা জলকীয়া লৈছোঁ কেপচিকাম এফাল আছে প্ৰথমতে এফালটোকে কাটি লওঁ আমনি পাব বুলি গোটেই পাচলিখিনি কটা নাই দেখুওৱা নাই আৰু মই টুকুৰা টুকুৰ কৰি লৈছোঁ চাইজটো আপোনালোকে চাই ল'ব পিঁয়াজো অলপমান টুকুৰা টুকুৰ কৰি লৈছোঁ বেছি দিয়া নাই কাৰণ চিকেনতকৈ অলপ কম হ'ব লাগিব পাচলিখিনি আৰু পিঁয়াজ কেপচিকাম কটা হৈ গ'ল কেঁচা জলকীয়াটো টুকুৰা টুকুৰ ল'লোঁ চয়া চচ এয়া দিছোঁ 1.5 চামুচ দেই টমেট' চচ দিছোঁ মই প্ৰায় 1 চামুচেই দিছোঁ আৰু এইটো হ'ল চিলি চচ দিছোঁ 1 চামুচ আৰু তাতকৈ অকণমান বেছিয়ে পৰিছে আৰু এইটো চিজৱান চচ এইটো অৱশ্যে চচটো মই ঘৰতে বনাইছোঁ ৰেচিপি লাগে যদি কমেণ্ট কৰিব মই দি দিম বাৰু চচখিনি ভালকৈ মিলাই ল'লোঁ আজি মই নতুন কেৰাহী ব্যৱহাৰ কৰিম মই অৰ্ডাৰ দিছিলোঁ এখন ইণ্ডাছ ভেলীৰ পিয়'ৰ চিট আইৰণ কেৰাহী এখন ৱক বুলিও কয় সেইখনত অলপমান তেল দিছোঁ কাৰণ চিকেন মই 2টা বেচ কৰি পেলাই ভাজিম একেলগে বহুত তেল দিয়া নাই এনেও এইখিনি তেল অকণমান পিছত মই কাঢ়িহে থ'ম গোটেইখিনি তেল একেবাৰে এবজৰ্ব নকৰে তেলখিনি
মানে শুহি নলয় জিটিছ থাকিব আৰু আজি ব্যৱহাৰ কৰা কেৰাহীখন হৈছে মই ইণ্ডাছ ভেলীৰ এখন পিয়ৰ আইৰণ টাৱা চিট আইৰণ টাৱা আচলতে চাইনিজ বনাবৰ কাৰণে এখন পাৰফেক্ট হয় নেচাৰেলি ননষ্টিক হয় আপোনালোকে দেখিয়ে গম পাইছে কেনেকৈ চাইন কৰি আছে ন ইয়াত একদম টক্সিন ফ্ৰী এইবিলাক কেৰাহী খুব হেল্ডি হয় আচলতে ডক্টৰে আজিকালি এনেকুৱাবিলাকে মানে এলুমিনিয়ামতো খাবলৈ পুৰা মানা কৰে ষ্টিলৰ হওক কাষ্ট আইৰণটো ভাল কাষ্ট আইৰণটো মই আগতে আপোনালোকক দেখুৱাইছিলোঁ অকণমান হেভি হয় যিসকলে পাতল কেৰাহী ব্যৱহাৰ কৰিবলৈ বিচাৰে নহয় এনেকুৱাবোৰ ইউজ কৰিব পাৰে আৰু মই আচলতে সঁচা কথা কৈছোঁ মই চাইনিজ টাৱা বা চাইনিজ কুকৱেৰ নাছিলে কাৰণে মই আজিলৈকে এনেকুৱাবোৰ ৰেচিপি দিয়া নাছিলোঁ কাৰণ মই আপোনালোকক পাৰফেক্টকৈ দিবলৈ বিচাৰোঁ মই পাচলিখিনি গম পালেই ভাজি ল'লোঁ একেটা শুকান জলকীয়া আদা নহৰু পেষ্ট দি পেলাই চচখিনি দি কৰ্ণফ্ল'ৰ 1 চামুচ পানীত গুলি ল'লোঁ তাৰপিছতে এই গোটেইখিনি মিলাই দিলে মাত্ৰ 10 মিনিটো নালাগে জালুকৰ গুড়ি অকণমান দি দিলোঁ এয়া লটপট কৰি চিলি চিকেন হৈয়ে গ'ল আটাইতকৈ উজু এই চিকেনটো বনাবলৈ আৰু চিলি চিকেনত স্প্ৰিং অনিয়ন নহ'লে আধৰুৱা মোৰ ঘৰতে পিঁয়াজ পাত আছিলে সেয়া দিলোঁ ওপৰত হোৱাইট তিল দি দিলোঁ হৈ গ'ল চিলি চিকেন আৰু এবাৰ ফ্ৰাইড ৰাইচৰ কাৰণে মই পাচলিখিনি কাটি ল'লোঁ ফ্ৰেঞ্চ বিন গাজৰ পিঁয়াজ কেইটামান কৰ্ণ লৈছোঁ আটলান্টা আকৌ ভোক লাগিছে তাই ডায়েটত আছে যে মোক ক'লে মাখানা কেইটামান পটককৈ ফ্ৰাই কৰি দিয়াচোন আবেলি আচলতে তাই চাহ খোৱা নাছিলে আমি চাহ খালোঁ গতিকে তাৰ মাজতে আকৌ মই মাখানা আৰু ছানফ্লাৱাৰ চিড আছিলে তাকে অকণমান ফ্ৰাই কৰি দিছোঁ মই আচলতে আইৰণ টাৱা কেৰাহী এটা ছেটেই লৈছিলোঁ 50%তকৈও কম দামত গোটেই ছেটটো পাইছিলোঁ জানেনে ইণ্ডাছ ভেলীৰ পৰা মই দেখুৱাম বাৰু মই আনবক্সিং কৰা এটা ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু এয়া মচমচীয়া হ'লেই চাগে মই এটা ভাঙি চাব লাগিব মচমচীয়া হ'লে দি দিম আৰু তাই অকণমান পিংক চল দি পেলাই খাব এইখিনি হৈয়ে গৈছে কাঢ়ি থ'ম আৰু এইটো এটা ভাঙি চাওঁচোন আৰু তাই ভাগৰ আকৌ ময়ো অকণমান চান কাঢ়ি খাওঁ মাজে মাজে আৰু ইয়াত মই বনাম ফ্ৰাইড ৰাইচ কেৰাহীখনত মই অকণমান কুকিং অইল দিছোঁ আদা নহৰু পেষ্ট দিছোঁ আচলতে নহৰুটো মিহি মিহিকৈ কুটি দিলে আৰু ভাল হয় মোৰ পেষ্ট কৰাই আছিলে যেতিয়া দি দিলোঁ পাচলিখিনি দি দিলোঁ আপোনালোকে বনাওঁতে নহৰুটো মিহি মিহিকৈ কুটি দিব দেই আৰু অকণমান স্প্ৰিং অনিয়ন দিছোঁ অকণমান লৰাই দিছোঁ সিজিব নালাগে আকৌ দেই এইখিনি চাউল চাওক ভাত মানে মই 90% সিজাই পেলাই জৰজৰীয়া কৰি কাঢ়ি থৈছোঁ ভাতখিনি দিলোঁ নিমখ দিলোঁ চয়া চচ দিলোঁ অকণমান টমেটো কেটচাপ আৰু চিলি চচ অকণমান ভিনেগাৰ এইখিনি চচেই ব্যৱহাৰ কৰিছোঁ মই ওপৰৰ পৰা আছে কাৰণে দেখা নাই আপোনালোকে ফ্লেমটো মই কিন্তু হাই ফ্লেমত দিছোঁ দেই চাইনিজ আইটেমবোৰ সাধাৰণতে হাই ফ্লেমত বনাব লাগে তেতিয়া মানে বস্তুখিনি একদম মচমচীয়া হৈ থাকে পাচলিবোৰ আৰু এটা খুব ধুনীয়া গোন্ধ ওলায় এতিয়া জালুকৰ গুড়ি দিছোঁ মই ডাবিং দি থাকোঁতে কিবা চাউণ্ড শুনিব পাৰে কাৰণ দাঁতিত কনষ্ট্ৰাকশ্যন হৈ আছে পুৰা মেচিনৰ আৱাজ হৈ গ'ল মিলাই দিলত মোৰ ফ্ৰাইড ৰাইচ এতিয়া আকৌ স্প্ৰিং অনিয়ন অলপ দি দিছোঁ হৈ গ'ল মই কৈছিলোঁ যে ৰুটিও বনাব লাগিব আমাৰ ঘৰত এটা বনালে মানে নহয়গৈ চবেই বেলেগ বেলেগ খায় এফালে ৰুটি বনাইছোঁ দিনৰ দাইল আছে মাছ ফ্ৰাই কৰিম কাৰণ আটলান্টা যে ডায়েটত আছে তাই 150 গ্ৰাম মাছ খাবলৈ কৈছে মানে অকল ফিছ প্ৰটিন খাবলৈহে দিছে চিকেনো খাব নোৱাৰে গতিকে ইয়াৰ পৰা মই জুখি পেলাই 150 গ্ৰাম দিম বাকী মানে আগতেই লৈছোঁ আৰু বাকী 1 পিচ বাইদেৱে খাব মানে চিকেন আৰু ফ্ৰাইড ৰাইচ নাখায় যে তেওঁ ৰুটি এখন খাব দাইল খাব লগতে মাছ এপিচ দি দিম আৰু 150 গ্ৰাম মানে 3 পিচ মাছ উঠিছে আৰু ভাত ৰুটি লগত একো এলাও নাই দাইলো এলাও নাই মানে অকল ফিছ প্ৰটিনটো খাব লাগিব 150 গ্ৰাম সেয়া ষ্ট্ৰিং চলি আছে ইণ্ডাছ ভেলী এখন ফ্ৰাই পেন ইয়াত মই একদম কম তেল দি পেলাই মাছখিনি ভাজিছোঁ মচমচীয়াকৈ মাছ মচমচীয়া হয় মানে মই ইয়াৰ প্লেটিংখিনি এয়া কৰিছোঁ চাওক ফ্ৰাইড ৰাইচ আৰু লগতে চিলি চিকেন এফালে অকল পিঁয়াজ দিম আৰু এয়া হৈ যাব মই টেষ্ট কৰোঁ আৰু তাহঁতে খাই থাকিব আৰু ভাল হৈছে
মই খাওঁ মানে আনবক্সিঙৰ ভিডিঅ'টো চাই লওঁ আহক ধুনীয়াকৈ ভিডিঅ' এটা কৰি থৈছিলোঁ কি আনিছিলোঁ মই আচলতে কাপোৰ কানি লোৱাতকৈও এনেকুৱা বস্তুবোৰ ল'বলৈ বেছি মানে হেঁপাহ যদি ক'ৰবাত পইচা কেইটামান সাঁচিব পাৰোঁ চিধা পাকঘৰ বস্তু অৰ্ডাৰ দিওঁ এইটো আচলতে মই বহুত অফাৰত পাইছোঁ দেই 50%তকৈও কম অফাৰত পাইছোঁ মানে গোটেইকেইটা বস্তু ইমান কমত পাইছোঁ আপোনালোক আচৰিত হৈ যাব মই ডেছক্ৰিপশ্যনত পিছত লিংক দি দিম আপোনালোকে চেক কৰি চাব দাম চাম গম পাই যাব এই যে এয়াৰ বাবলছ থকা প্লাষ্টিকবিলাক ফুটাই ভাল পায়নে ইয়াৰ এয়াৰ বাবলছটো ইমান ডাঙৰ ধাপকৈ উঠিছে মই ফুটাওঁ মানে আকৌ মোৰ ভণ্টি আৰু ভাগিনটো আছে সি হাতখন পাইছে মানে তাক ফুটাবলৈ লাগে মই দুটামান ফুটাই লৈছোঁ তাৰপিছতহে দিম মই আচলতে দুটা বস্তু অৰ্ডাৰ দিছিলোঁ এটা বিৰিয়ানী সান্দি আৰু এই আইৰণ ছিটৰ গোটেই ছেটটোৱে দিছিলোঁ আৰু এইখিনি ইয়াত কাগজ পত্ৰ আহে আৰু তেওঁলোকে এখন খুব হেণ্ড ৰাইটিঙৰ এখন লেটাৰ দিয়ে আগতেও দেখুৱাইছোঁ আপোনালোকক আৰু প্ৰথমতে ছেটটো উলিয়াই লওঁ ৰ'ব মানে কেতিয়া খোলো লাগি আছে মোৰ দেই প্ৰথমতে এখন চাওক এখন চাইনিজ পেন ৱক বুলিও কয় ইয়াৰ চাইজ হৈছে 24 চেণ্টিমিটাৰ খুব পাতল আৰু বনাবলৈ একেবাৰে উজু এইটো এটা পুৰা ছেট দুখন কেৰাহী আহে আৰু এখন কেৰাহী আছে এইখন চাওক এইখনো সেম সাইজ একদম পাতল চিট আইৰণৰ হয় নেচাৰেলি নন ষ্টিক হয় ইয়াত মানে কোনো টক্সিন বা টক্সিক একো পদাৰ্থ নাথাকে এইখন ফ্ৰাই পেন এইখন হৈছে 5 চেণ্টিমিটাৰ ডাঙৰ আৰু এইখন টাৱাখন আচলতে 26 চেণ্টিমিটাৰ বহুতেই ডাঙৰ এইখনো একেই আইৰণ ছিট সেই গোটেই ছেটটো দেখুৱালোঁ আপোনালোকক আৰু এটা বস্তু বিৰাট ধুনীয়া মই অৰ্ডাৰ দিছিলোঁ এইটো অৱশ্যে আটলাণ্টাই মোক সদায় বিচাৰি থাকে কাৰণ তাইকতো মই বিৰিয়ানী মাষ্টাৰ বুলিয়ে কওঁ মোতকৈও বৰ ধুনীয়া বিৰিয়ানী বনায় সদায় কয় মা সান্দি এটা মোক নিদিলে আৰু আগতে এটা কিনিছিলোঁ পাতল তলটো লাগি ধৰে এই সান্দিটো ইণ্ডাছ ভেলিয়ে হয় ইয়াত গ্লাছৰ লিড আছে আৰু চাওক তলটো কিমানেই মানে ডাঠ ট্ৰাইপ্লাই হয় নেচাৰেলি নন ষ্টিক আৰু ইণ্ডাকশ্যন ফ্ৰীও হয় নো কেমিকেল কোটিং মেক ফুড টেষ্টিয়াৰ ৰিকমেণ্ডেড বাই ডক্টৰ এইখিনি অৰ্ডাৰ দিছিলোঁ কাৰণ মই ৰিয়েলি আগৰ বস্তুখিনি খুব ভাল পাইছোঁ আৰু কেইবাটাও ভিডিঅ' বনাইছোঁ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে যদি কিনো বুলি ভাবে ডেছক্ৰিপশ্যনত মই লিংক দি থ'ম আৰু মোৰ কুপন কোড ব্যৱহাৰ কৰিব মনমি দি থোৱা আছে তেতিয়া 12% ডিছকাউণ্ট পাব আপোনালোকে ডেছক্ৰিপশ্যন চেক কৰি চাব